কূটনৈতিক অভিযান আৰম্ভ কৰিছে আনেক বিশেষ কূটনৈতিক অভিযান এইবাৰ কাবুল আৰু ভাৰতৰ মাজত পোনপটীয়া সম্পৰ্ক ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে প্ৰথমবাৰৰ বাবে ভাৰত পাকিস্তানৰ মাজৰ এই সংঘাতৰ মাজত প্ৰথমবাৰলৈ আফগানিস্তানৰ বিদেশ মন্ত্ৰীৰ সৈতে এক দীঘলীয়া সময়ৰ বাবে টেলিফোনিক বাৰ্তালাপত মিলিত হৈছে আৰু এই বাৰ্তালাপত পেহেলগাম কাণ্ড সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ দুই দেশৰ মাজৰ সম্পৰ্ক আফগানিস্তান আৰু ভাৰতৰ মাজৰ সম্পৰ্ক কেনেদৰে বৃদ্ধি কৰিব পাৰি দ্বিপাক্ষিক সম্পৰ্ক কেনেদৰে উন্নীত কৰিব পাৰি সেই সম্পৰ্কটো আলোচনাত মিলিত হয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু একেদৰে পাকিস্তানৰ যি কুঅভিসন্ধি সেই কুঅভিসন্ধিসমূহ অতি বিস্তৃত ৰূপত আলোকপাত কৰিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰে যাক লৈ এতিয়া মূৰৰ কামৰণি বৃদ্ধি পাইছে পাকিস্তানৰ মূৰৰ বিষ বৃদ্ধি পাইছে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ আফগান বিদেশ মন্ত্ৰীৰ সৈতে হোৱা এই টেলিফোনিক বাৰ্তালাপক লৈ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এই মুহূৰ্তত এনেকুৱা এক গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো আপোনালোকক যে কূটনৈতিক সাল ভাৰতৰ যে কূটনৈতিক পদক্ষেপ পাকিস্তানৰ বিৰুদ্ধে এটাৰ পিছত আনটো বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে অপাৰেশন সিন্ধুৰ সামৰিক অভিযান একেদৰে কূটনৈতিক অভিযান অব্যাহত আছে পাকিস্তানৰ বিৰুদ্ধে সিন্ধু জলচুক্তি বাতিলৰ পৰা আৰম্ভ কৰি কেইবাটাও কঠোৰ কূটনৈতিক পদক্ষেপ হেউটিয়াকৈ আমি জনাইছো আপোনাক অহা 22 পৰা 23 মেৰ ভিতৰত ভাৰতৰ 40 জনীয়া সৰ্বদলীয় এটা প্ৰতিনিধি দল বিদেশ ভ্ৰমণ কৰিব বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰিব আৰু পাকিস্তানৰ কুঅভিসন্ধি পাকিস্তানৰ চক্ৰান্ত পাকিস্তানৰ মিথ্যাচাৰ সকলোখিনি কথা তথ্য প্ৰমাণ সহ উদঙাব ভাৰতৰ 40 জনীয়া সৰ্বদলীয় প্ৰতিনিধিৰ দলটোৱে তেনেকুৱা এক বৃহৎ কূটনৈতিক অভিযান ভাৰতে আৰম্ভ কৰিবলৈ গৈ আছে আৰু তাৰ মাজতে পাকিস্তানৰ নিদ্ৰাহৰণ হৈছে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে আফগানিস্তানৰ বিদেশ মন্ত্ৰীৰ সৈতে হোৱা এই টেলিফোনিক বাৰ্তালাপক লৈ এছ জয়শংকৰে প্ৰথমবাৰৰ বাবে যোগাযোগ স্থাপন কৰিছে কাবুলৰ সৈতে আফগানিস্তানৰ তালিবান শাসকৰ সৈতে এই ধৰণৰ এটা বাৰ্তালাপে যথেষ্টখিনি তাৎপৰ্য বহন কৰিছে কাৰণ পেহেলগাম কাণ্ডৰ পাছতে আফগানিস্তানে পাকিস্তানক গৰিহণা দিছে ধিক্কাৰ জনাইছে আফগানিস্তানে গৰিহণা ধিক্কাৰে উপচাই পেলাইছে পাকিস্তানে তাতেও মিথ্যাচাৰৰ আশ্ৰয় লৈছিল পাকিস্তানে উৰা বাতৰি বিয়পাই ভাৰত আৰু আফগানিস্তানৰ মাজৰ সম্পৰ্ক বিঘ্নিত কৰাৰ অপচেষ্টাত লিপ্ত হৈছিল পেহেলগাম কাণ্ডত তালিবান জড়িত থকাৰ এক মিছা অভিযোগেৰে সমগ্ৰ বিষয়টো বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল পাকিস্তানে বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু তালিবানৰ বিদেশ মন্ত্ৰী আমিৰ খান মুত্তাকিৰৰ মাজত যি বৈঠক অনুষ্ঠিত হয় টেলিফোনিক বাৰ্তালাপ হয় এই বাৰ্তালাপত যি ভুল ধাৰণা আছিল সেই ভুল ধাৰণাসমূহ ইতিমধ্যে সম্পূৰ্ণৰূপে নাইকিয়া হৈ গল পাকিস্তানে অনা সকলো অভিযোগ ইতিমধ্যে অস্বীকাৰ কৰিছে লগতে পাকিস্তানৰ মুখ বন্ধ কৰি দিছে আফগানিস্তানে পেহেলগাম কাণ্ডত তালিবান জড়িত থকাৰ এটা মিছা অভিযোগ আনিছিল এটা অপপ্ৰচাৰ চলিছিল তালিবানৰ হাত থকা বুলি অপপ্ৰচাৰ চলাবলৈ অপচেষ্টা কৰিছিল পাকিস্তানে কিন্তু তালিবান শাসকে সেই অভিযোগ পঞ্চাতে নাকচ কৰিছিল আৰু পাকিস্তানৰ মুখ বন্ধ কৰি দিছিল এক গুৰুত্বপূৰ্ণ এই মুহূৰ্তৰ এটা কূটনৈতিক পদক্ষেপ ভাৰত পাকিস্তানৰ মাজৰ চৰম উত্তেজনাৰ এই অৱস্থাত ভাৰতে এই ধৰণৰ এটা বিশেষ কূটনৈতিক অভিসন্ধি পাকিস্তানৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে যত নেকি বিদেশ মন্ত্ৰী এছ জয়শংকৰে আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমিৰ খান মুত্তাকিৰ সৈতে দীঘলীয়া সময়ৰ বাবে টেলিফোনিক বাৰ্তালাপত মিলিত হৈছে 22 এপ্ৰিলৰ পেহেলগাম কাণ্ডত সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰিছিল পাকিস্তানক তালিবানে আৰু তাৰ পিছতে ভাৰতৰ সৈতে কিছু সম্পৰ্ক ভাৰত আৰু আফগানিস্তানৰ মাজৰ সম্পৰ্ক কিছু উচ্চাৰ চাপি আহিছিল আৰু এয়া পোনপটীয়া তথা প্ৰত্যক্ষ যোগাযোগ দুইখন দেশৰ বিদেশ মন্ত্ৰীৰ এই যোগাযোগে স্বাভাৱিকতে এতিয়া পাকিস্তানৰ নিদ্ৰাহৰণ কৰিছে সৌদিকৰ পৰা পাকিস্তানৰ এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এফালে বেলুচিস্তান বিচাৰি স্বাধীন বেলুচিস্তান বিচাৰি বেলুচ লিবাৰেশ্যন আৰ্মিয়ে ধাৰাবাহিক ৰূপে পাকিস্তানী সেনাৰ ওপৰত চলাই আহিছে এটাৰ পিছত আনটো ভয়ংকৰ আক্ৰমণ যোৱা কেইটামান দিনৰ ভিতৰতে শতাধিক আক্ৰমণ হৈছে পাক সেনাৰ ওপৰত বেলুচ লিবাৰেশ্যন আৰ্মিয়ে বহু পাক সেনা হত্যা কৰিছে কেইবাটাও কুটাঘাত আইডি বিস্ফোৰণ গুলী বৰ্ষণ
ধাৰাবাহিক ৰূপে পাক সেনাৰ ওপৰত আক্ৰমণ চলি আছে স্বাধীন বেলুচিস্তানৰ ঘোষণা কৰিছে ইতিমধ্যে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে তাৰ পৰা ভাৰতৰ পৰা এতিয়া সহায় বিচাৰিছে ভাৰতক আবেদন জনাইছে গতিকে এই ক্ষেত্ৰত আন এক মূৰৰ কামৰণি চলি আছে পাকিস্তানৰ তাতে আকৌ আফগান শাসক তালিবান শাসক ভাৰতৰ পক্ষত থিয় হৈছে তাতে আন এক মূৰৰ কামৰণি সৃষ্টি হৈছে এই মুহূৰ্তত পাকিস্তানৰ সন্মুখত এটাৰ পিছত আনটো কূটনৈতিক যুঁজ চলাই গৈছে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আৰু অতি নিখুঁতভাৱে যেনেদৰে অপাৰেশ্যন সিন্ধুৰে লক্ষ্য নিৰ্ধাৰিত আক্ৰমণ কৰি পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিছিল পেহেলগাম কাণ্ডৰ আৰু তাৰ পৰৱৰ্তী পৰ্যায়সমূহতো এনেদৰে ভাৰত আগবাঢ়িছে 18 মে অৰ্থাৎ কাইলৈকে যুদ্ধবিৰতি ম্যাদ বৃদ্ধি কৰা হৈছিল 18 মে কাইলৈ দিনটোত কি সিদ্ধান্ত গ্ৰহণ কৰা হয় হিয়া ইতিমধ্যে লক্ষণীয় হ'ব কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈ দিছে যে সাময়িকভাৱে বিৰাম দিয়া হৈছে অপাৰেশ্যন সিন্ধুৰক কিন্তু চলি আছে অপাৰেশ্যন সিন্ধুৰ অতি তাৎপৰ্যপূৰ্ণ মন্তব্য গতিকে সেই দিশৰ পৰা ফুল ফৰ্মত থকা বুলি যাক কোৱা হয় সম্পূৰ্ণ গতিত আছে বৰ্তমান অপাৰেশ্যন সিন্ধুৰ আৰু সেই ফৰ্মত থকা অপাৰেশ্যন সিন্ধুৰে যিকোনো মুহূৰ্তত গৰজি উঠিব পাৰে পাকিস্তানৰ ওপৰত কাৰণ পাকিস্তানে ইতিমধ্যে ভাৰতৰ শক্তি দেখিছে ভাৰতৰ সামৰিক শক্তি দেখিছে ভাৰতৰ প্ৰতিৰোধ ব্যৱস্থা দেখিছে গতিকে তাৰ পৰা পাকিস্তানৰ বুকু কপি আছে যাৰ বাবে যুদ্ধবিৰতিৰ বাবে ভাৰতৰ ওচৰত প্ৰস্তাৱ আগবঢ়াই হিনত কৰিবলৈ বাধ্য হৈছিল নেগুৰ পেলাবলৈ বাধ্য হৈছিল পাকিস্তানে আৰু সেই পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ এটাৰ পিছত আনটো কূটনৈতিক যুদ্ধ কূটনৈতিক অভিযান চলি আছে ভূ ৰাজনৈতিক পৰিস্থিতি বৰ্তমান যি ভূ ৰাজনৈতিক পৰিস্থিতি এই ভূ ৰাজনৈতিক পৰিস্থিতিত আফগানিস্তানৰ সৈতে কাবুলৰ সৈতে দিল্লীৰ এই পোনপটীয়া সংযোগে যথেষ্টখিনি এই মুহূৰ্তত অগ্ৰগতি ভাৰতক প্ৰদান কৰিব কাৰণ এই যুঁজখনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে থকা এই যুঁজখনত আফগানিস্তান ভাৰতৰ পক্ষত থিয় হৈছে এই টেলিফোনিক বাৰ্তালাপত আমিৰ খান মুত্তাকি আৰু বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ মাজৰ এই টেলিফোনিক বাৰ্তালাপত দুই দেশৰ মাজত সম্পৰ্ক আৰু কেনেদৰে উন্নীত কৰিব পাৰি সেই বিষয়ত বিশেষভাৱে আলোচনা কৰা হয় তাৰ ভিতৰত আফগানিস্তানৰ ৰোগীসকল বা আফগানিস্তানৰ লোকক ভাৰত ভ্ৰমণৰ বাবে অত্যাধিক ভিসা প্ৰদান কৰা লগতে আফগানিস্তানত বন্দীসকল যিসকল ভাৰতত বন্দী হৈ আছে আফগানিস্তানৰ বন্দী সেই বন্দীসকলক মুকলি কৰি দিয়া এই বিষয়সমূহ আলোচনা কৰা হয় দুই দেশৰ মাজৰ এই আলোচনাত অধিক ভাৰতীয় ভিসা প্ৰদান কৰা আফগান নাগৰিকক ভাৰতত বন্দী হৈ থকা আফগান নাগৰিকৰ মুক্তিৰ বিষয়টো আলোচনা কৰা হয় ইৰানৰ সাবাহাৰ বন্দৰৰ উন্নয়ন আদি এই বিষয়সমূহে স্থান পায় দুই দেশৰ এই আলোচনাত দিল্লী কাবুলৰ মাজৰ এই আলোচনাত এই গুৰুত্বপূৰ্ণ স্থানসমূহ গুৰুত্বপূৰ্ণ বিষয়সমূহ স্থান লাভ কৰে ইৰানৰ সাবাহাৰ বন্দৰৰ উন্নয়নৰ বিষয়টোও স্থান লাভ কৰে আৰু যাক লৈ এতিয়া ভাৰত পাকিস্তানৰ এই সম্পৰ্ক পুনৰ জনাইছো ভাৰত পাকিস্তানৰ এই সংঘাতপূৰ্ণ অৱস্থাত ভাৰত আফগানিস্তানৰ এই উন্নীত সম্পৰ্ক এতিয়া স্বাভাৱিকতে পাকিস্তানৰ মূৰৰ কামৰণি বৃদ্ধি কৰিছে মূৰৰ বিষ এতিয়া বৃদ্ধি কৰিছে পাকিস্তানৰ জনাই যাম ভাৰতে লোৱা এই প্ৰতিটো পদক্ষেপৰ সকলো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ